নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি 20 অক্টোবৰ, দিৱালী তথা কালী পূজা। শাস্ত্ৰত উল্লেখ কৰা অনুসৰি এই দিনটোত মা লক্ষ্মী পৃথিৱীত বাস কৰিবলৈ আহে। এই দিনটোত কৰা পূজা অৰ্চনাৰ ফলত আপোনাৰ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহ'ব। এই দিনটোত কৰা সাধনাৰ ফলত আপোনাৰ ঘৰখনলৈ ধন বৈভৱৰ আগমন হ'ব। দিৱালীৰ দিনা প্ৰত্যেক মানুহে বিধি বিধানেৰে ঘৰত মা লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা পাঠ কৰে। শাস্ত্ৰটো এইটো বহুত শুভ বুলি কৈছে আৰু এই দিনটোত যদি আপুনি ঘৰত মা লক্ষ্মীৰ আৰাধনা কৰিব পাৰে তেনেহ'লে মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰখনৰ বহুত উন্নতি হ'ব। এই দিৱালীৰ দিনা আপুনি এটা এটকীয়া মুদ্ৰা আৰু দুটা লঙৰ এটা প্ৰাচীন উপায় কৰিব পাৰিলে আপোনাৰ ঘৰখনলৈ সুখ শান্তি সমৃদ্ধি আহিব। সেইবাবে এই উপায়টো জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। এই উপায়টো তান্ত্ৰিক পদ্ধতিৰ দ্বাৰা কৰা হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, যেনে আপোনাৰ বিবাহৰ ক্ষেত্ৰত, টকা পইচা, ব্যৱসায়, চাকৰি ইত্যাদিৰ ক্ষেত্ৰত যদি আপোনাৰ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী, জয় মা কালী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই এটকীয়া মুদ্ৰা আৰু লঙৰ উপায়টো কৰিলে মা লক্ষ্মীৰ পৰা আপুনি এনেকুৱা এটা বৰদান লাভ কৰিব পাৰিব যিয়ে আপোনাৰ জীৱনৰ সকলোবোৰ দুখ কষ্ট, সমস্যা, অশান্তি দূৰ কৰি দিব। লগতে মা লক্ষ্মীৰ আশীৰ্বাদ পোৱাৰ পিছত আপোনাৰ জীৱনত ধনৰ বৰ্ষা হ'ব। আপোনাৰ জীৱনত ধন অহাৰ পথ মুকলি হ'ব। শাস্ত্ৰত উল্লেখ কৰা অনুসৰি দিৱালীৰ দিনা মা লক্ষ্মী বহুত প্ৰসন্ন মুদ্ৰাত থাকে। এই দিনটোত মা লক্ষ্মীয়ে দুয়োখন হাতেৰে নিজৰ ভক্তসকলৰ ওপৰত কৃপা কৰে আৰু দিনটোত আপুনি যদি মা লক্ষ্মীৰ প্ৰিয় বস্তু লং আৰু মুদ্ৰাৰ এই উপায়টো কৰিব পাৰে তেনেহ'লে নিশ্চিত ৰূপত আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ আৰু বৰদান লাভ কৰিব পাৰিব। এই উপায়টো কৰাৰ ফলত ইয়াৰ লাভ আপুনি গোটেই জীৱনটোৱে পাই থাকিব। এইটো এনেকুৱা এটা উপায় হয় যিটো উপায় দিৱালীৰ দিনা কৰিলে এইটো কেতিয়াও খালী নহয়। আপুনি ভাবিছে চাগে এটা এটকীয়া কইন্স লঙৰ দ্বাৰা কেনেকৈ মা লক্ষ্মীৰ আশীৰ্বাদ পাব পাৰি। এটকীয়া মুদ্ৰাটো মা লক্ষ্মীৰ পূজাত সদায় ব্যৱহাৰ কৰা হয়। শাস্ত্ৰত কোৱা হৈছে যে মুদ্ৰাত মা লক্ষ্মীৰ বাস হয়। সেয়েহে এটকীয়া মুদ্ৰাটো মা লক্ষ্মীৰ পূজাত ব্যৱহাৰ কৰাটো অনিবাৰ্য হয়। দ্বিতীয়তে, লঙত মা লক্ষ্মীৰ দিব্য শক্তিয়ে বাস কৰে আৰু যদি আপুনি মা লক্ষ্মীৰ পূজাত লঙৰ প্ৰয়োগ কৰিব পাৰে তেতিয়া সেই পূজাৰ ফল আপুনি নিশ্চিত ৰূপত প্ৰাপ্তি কৰিব পাৰিব। সঠিক দিনত আৰু সঠিক মুহূৰ্তত যদি লঙৰ প্ৰয়োগ তথা লঙৰ উপায় কৰা হয় তেতিয়া সেই উপায় তথা প্ৰয়োগটো কেতিয়াও অথলে নাযায়। ইয়াৰ ফলত ব্যক্তিয়ে অতি সোনকালে প্ৰাপ্তি কৰিবলৈ সক্ষম হয়। আৰু যদি আপুনি এই দিৱালীৰ দিনা এটা এটকীয়া মুদ্ৰা আৰু লঙৰ এই উপায়টো কৰে তেতিয়া আপোনাৰ পূজা সিদ্ধ হৈ যাব আৰু মা লক্ষ্মীৰ বৰদান তথা আশীৰ্বাদ আপুনি অতি সোনকালে প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ তথা পৰিয়ালৰ সকলো ব্যক্তিয়ে জীৱনত এটা পজিটিভ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰখনৰ উন্নতি হ'ব। এই উপায়টো কৰাৰ পিছত দিৱালীৰ সময়ত আপুনি যি নতুন কাম আৰম্ভ কৰিব সেই কামত আপুনি সফলতা প্ৰাপ্তি কৰিব পাৰিব। মা লক্ষ্মীৰ কৃপাত আপুনি সফলতা প্ৰাপ্তি কৰিব পাৰিব। আগতকৈ অধিক পৰিমাণে আপোনাৰ জীৱনলৈ ধনৰ আগমন হ'ব। এতিয়া আহক জানি লওঁ সেই উপায়টোৰ বিষয়ে। প্ৰথম উপায়টো হ'ল ধন প্ৰাপ্তিৰ মহা উপায়। এই উপায়টো যদি আপুনি সঠিক মুহূৰ্তত সম্পূৰ্ণ বিধি বিধানেৰে কৰিব পাৰে তেনেহ'লে আপোনাৰ জীৱনলৈ ইমানেই ধনৰ আগমন হ'ব যিটো আপুনি কল্পনাই কৰিব নোৱাৰিব। এইটো প্ৰাচীন কালৰ মহা উপায় হয়। মাত্ৰ এই উপায়টো আপুনি সঠিক মুহূৰ্তত কৰিব লাগিব আৰু এই উপায়টো কৰাৰ পিছত মা লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ জীৱনত ধনৰ বৰ্ষা হোৱাৰ লগতে আপোনাৰ জীৱনলৈ ধন অহাৰ পথবোৰ মুকলি হৈ যাব। আহি থকা সময়বোৰ আপোনাৰ বাবে বহুত ভাগ্যশালী হ'ব। দিৱালীৰ দিনা গধূলি সময়ত
স্নান কৰি ল'ব। তাৰপিছত আপোনাৰ ঘৰৰ মন্দিৰ নাইবা থাপনাৰ ওচৰত বহিব। আপোনাৰ মন্দিৰ নাইবা থাপনাত থকা মা লক্ষ্মীৰ ফটো নাইবা মূৰ্তিৰ সন্মুখত এগছি ঘিৰ চাকি জ্বলাব। এখন সৰু ৰঙা কাপোৰত এটা এটকীয়া মুদ্ৰা ৰাখিব। ৰঙা কাপোৰখনেৰে এটকীয়া মুদ্ৰাটো মেৰিয়াই ল'ব। তাৰপিছত জ্বলি থকা চাকিগছিত এটা লং পেলাই দিব। ৰঙা কাপোৰখন হাতত ল'ব আৰু মা লক্ষ্মীৰ বীজ মন্ত্ৰটো 11 বাৰ জপ কৰিব। 11 নম্বৰটো মা লক্ষ্মীৰ বহুত প্ৰিয় হয়। বীজ মন্ত্ৰটো হ'ল ওম মহালক্ষ্মী নম, ওম মহালক্ষ্মী নম, ওম মহালক্ষ্মী নম। এই বীজ মন্ত্ৰটো 11 বাৰ জপ কৰাৰ পিছত যিখন ৰঙা কাপোৰত এটকীয়া মুদ্ৰাটো ৰাখিছিল সেই কাপোৰখন এডাল ৰঙা সূতাৰে বান্ধি দিব আৰু আপোনাৰ আলমাৰিত সেইখিনি ৰাখি দিব। মনত ৰাখিব, এই ৰঙা কাপোৰখনেৰে বান্ধি ৰখা মুদ্ৰাটো আপোনাৰ আলমাৰি নাইবা তিজোৰীৰ দক্ষিণ দিশত ৰাখিব আৰু সেই ঠাইত ৰাখিব য'ত আপুনি টকা পইচা সোণ ৰূপৰ গহনা আদি ৰাখে। এই উপায়টো বহুত ধনী ধনী মানুহে দিৱালীৰ দিনা ৰাতি কৰে আৰু আপুনি যদি এই সৰু উপায়টো কৰিব পাৰে তেতিয়া এই এটকীয়া মুদ্ৰাটোৱে আপোনাৰ বাবে মা লক্ষ্মীৰ আশীৰ্বাদ হৈ যাব আৰু টকা পইচা আকৰ্ষণ কৰা চুম্বক হৈ যাব, যিয়ে আপোনাৰ জীৱনত টকা পইচা আকৰ্ষণ কৰাৰ কাম কৰিব। এই উপায়টো কৰাৰ ফলত আপোনাৰ জীৱনলৈ ধন টকা পইচা অহাৰ ৰাস্তাবোৰ মুকলি হৈ যাব। এইটো প্ৰাচীন কালৰ মহা উপায় হয়। এই উপায়টো কৰিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'। ধন্যবাদ।